মুখপাত্ৰ গগনা প্ৰদান কৰিবৰ কাৰণে মই নৱকুমাৰ মজুমদাৰদেৱক অনুৰোধ কৰিছোঁ। আপোনালোকে অলপমান সহযোগ কৰক। কেমেৰা ফটোগ্ৰাফাৰ ফটো উঠোৱাত অসুবিধা হৈছে, অকণমান আপোনালোক সকলোৱে এতিয়া পিছুৱাই দিয়ক। আমি এই সোণৰ যোনটি মুকুট আছে আমি তেখেতক পঠাই দিয়া নাযায়, তাৰ পৰিৱৰ্তে এটা ৰিপ্লিকা আমি প্ৰদান কৰোঁ। মই ৰিপ্লিকাটো আনিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইটো মই নিজে প্ৰদান কৰিছোঁ। এটি ফলক পৰিধান কৰিবৰ কাৰণে মই ডক্টৰ মৈত্ৰী বৰুৱাক অনুৰোধ কৰিছোঁ। ওলোটা হৈছে। এইবাৰ মই নগদ মাননি প্ৰদান কৰিব দাতা গণেশ তামুলী দেৱক অনুৰোধ কৰিছোঁ। 1,11,111 টকা। অকণমান তুমি সন্মুখলৈ আহা, অকণমান সন্মুখলৈ আহা, বাকীকেইজনী অলপমান পিছুৱাই আহা। এয়া অসম বিহুৱতী 2024 নীলচোপা কাকতি ৰহা পুৰস্কাৰ পাইছে 1,11,111 টকা আৰু ইয়াৰ দাতা গণেশ তামুলী। আমি সমূহ ৰাইজক উচ্চ হাত চাপৰিৰে উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ। এটি প্ৰেছাৰ কুকাৰ প্ৰদান কৰিবৰ কাৰণে মই আমাৰ সত্যজিৎ মেধিক অনুৰোধ কৰিছোঁ। আচলতে এই অনুভৱটো খুবেই সুকীয়া, কিয়নো মই যিমান দূৰ জানো প্ৰত্যেকগৰাকী বিহুৱতীৰ এটা সপোন থাকে, এই মঞ্চখন এবাৰ গছকাৰ। মোৰো সপোন আছিলে, ক'ব গ'লে মই 2018 চনৰ পৰা এই মঞ্চখনৰ এই খিতাপটি অৰ্জন কৰিবলৈ সপোন দেখিছিলোঁ আৰু আজি এই সপোন মোৰ সাৰ্থক হ'ল। গতিকে খুবেই সুখী মই। এয়া আচলতে মোৰ কষ্টৰ ফল, মোৰ পৰিয়ালবৰ্গৰ কষ্টৰ ফল। আৰু পূব গুৱাহাটী বিহু সন্মিলনে ইমান ধুনীয়া এটা আচলতে মঞ্চ দিছে আমাৰ বিহুৱতীসকলক আমাৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ। আমাৰ অসমৰ বাপতি সাহোন বিহুটোৰ যি শুদ্ধৰূপে নাচ যিসকলে প্ৰদৰ্শন কৰে তেওঁলোকক এই খিতাপটোৰে নামাকৰণ কৰি যি আমাক সুবিধাকণ দিছে আমাৰ প্ৰতিভাসমূহ দেখুওৱাৰ, তাৰ বাবে মই খুবেই সুখী। আজি এই খিতাপটো পালোঁ, সঁচাকৈ মই খুবেই সুখী হৈছোঁ আৰু সকলো পূব গুৱাহাটী বিহু সন্মিলনৰ সকলো সদস্যকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই পূব গুৱাহাটী বিহু সন্মিলনত এই বছৰৰ সৈতে 3 বছৰ নাছিলোঁ আৰু এতিয়া মই এই খিতাপটো অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ।